জুবিনদাৰ কথা মনত পৰিলে বুকুখন খুন্দা মাৰি ধৰে। নিশা শুব পৰা নাই, নিশা টোপনি নোহোৱা হ'ল। খাৰঘুলিৰ ঘৰটোলৈ আহিলে মনত পৰে দাদাৰ ধেমালিবোৰ। টোপনি নাযায় ৰাতি দাদাৰ কাৰণে মোবাইলত গানটো লগাই পেলাই শুনি থাকোঁ আৰু ৰাতি 4টা-3টা বাজি যায়। একেবাৰে টোপনি কমপ্লিটলি হোৱা নাই। ৰাতি 3টা-4টা বজাত জুবিনদাৰ গানে শুনি থাকোঁ। আজি তাৰিখত নিউজ চাই থাকোঁ কি হ'ব, জুবিনদাৰ কেতিয়া ন্যায় পাব। জুবিনদাই কৈছিলে আমাৰ খাৰঘুলি বিহুত কৈছিলে ইয়াতে নমৰালৈকে থাকিম মই এই ঘৰটো কমপ্লিট কৰাৰ পিছত। তো দাদা থাকিব নোৱাৰিলে। জীৱনৰ শেষ উশাহ লোৱালৈকে খাৰঘুলিত আশ্ৰয় লোৱাৰ কথা আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। কিন্তু সেয়া সম্ভৱপৰ হৈ নুঠিল জুবিন গাৰ্গৰ বাবে। ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ চাই খাৰঘুলিৰ এই ঘৰৰ পৰাই কালজয়ী গীত ৰচনা কৰিছিল জনতাৰ শিল্পীগৰাকীয়ে। কিন্তু আজি উকা নীৰৱ নিস্তব্ধ পৰিৱেশ খাৰঘুলিত নিৰ্মাণৰত ঘৰটোত। জুবিন গাৰ্গৰ মৃত্যুৰ 20 দিন উকলি যোৱাৰ পাছতো এই কথাক সহজভাৱে ল'ব পৰা নাই খাৰঘুলিৰ স্থানীয় লোকসকলে। মনত পৰে জুবিন গাৰ্গে সকলোকে মাতি ধেমালি কৰা সেই দিনবোৰলৈ। 20টা দিনে ভালকৈ শুব বা খাব পৰা নাই এই যুৱকসকলে। স্মৃতি ৰোমন্থনৰ বাবে এতিয়া খাৰঘুলিৰ ঘৰখনলৈকে আহিছে সকলো। মানে হাঁহিৰখীয়াল কথা, মানে এনে এটা দুটা মানে অলপ দমো দিছিল, মানে আমাক কৈছিল আৰু আহিলি ততে কিবা কিবি এন তেন, মানে এইটো মানে সেইবিলাক শুনিবৰ কাৰণে আহিছিলোঁ আমি দাদাৰ ওচৰত। আহি কেনে ৰখি থাকোঁ দাদা উঠিব, দাদা দেৰিকৈ উঠে টোপনিৰ পৰা, মানে মিনিমাম 2টা-3টামান বজাত এবাৰ উঠে, আকৌ দাদা শুই আকৌ 6টামান বজাত উঠে, মানে ল'ৰাবিলাক ইয়াতে ভৰ্তি হৈ থাকে। জুবিন গাৰ্গৰ নিৰ্মাণৰত খাৰঘুলিৰ সপোনৰ ঘৰখন চোৱা চিতাৰ দায়িত্বত আছে এইজন আব্দুল বাতেন। মৃত্যুৰ পাছৰে পৰা শিল্পীগৰাকীৰ আৱেগ জড়িত হৈ থকা ঘৰখনৰ দায়িত্ব লৈছে আব্দুল বাতেনে। আন স্থানীয় লোকৰ দৰে প্ৰতি মুহূৰ্তত জুবিন গাৰ্গলৈ মনত পৰে আব্দুল বাতেনৰ। দাদালৈতো মনত পৰিবই। দাদাৰ ঘৰতে মই ইয়াতে আছো, দাদাৰ ঘৰটো মই চাফ চিকুণেৰে ৰাখি আছো। এনি টাইমে মনত পৰে মোৰ। মই ইয়াতে 24 ঘণ্টাই ৰখি আছো। পাব্লিক মানুহ ৰাইজে আহিলে ৰাইজৰ লগতো কথা পাতিব লাগে, ভালদৰে মাত দিব লাগে, নহলে বেয়া পাব। দাদাৰ ঘৰ চাবলৈ আহিলে বেয়া পালে বেয়া লাগে না। এতিয়া সকলোৱে আছে কেৱল ন্যায়ৰ অপেক্ষাত। জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰিছে সকলোৱে। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।